हेलो एवरीवन अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি লৈ আহিছো আৰু আজি ৰেচিপিটো হৈছে চাউলৰ গুড়িৰ পিঠা চাউলৰ গুড়িৰ টেকেলি পিঠা তো ইয়াতে মই 1.5 বাটি চাউল লৈছো লগতে গাখীৰ চেনি আৰু নাৰিকলৰ গুড়ি আৰু এইখিনি মই এতিয়া অলপ অলপকৈ মিক্স কৰিম ইয়াতে প্ৰথমতে নাৰিকলৰ গুড়ি যিখিনি নাৰিকল মানে ৰুকি পেলে লৈছো এইখিনি 1 বাটি সৰু বাটি এইখিনি চাউলৰ গুড়িৰ লগত মিক্স কৰি লৈছো লগতে ইয়াতে চেনি সোৱাদ অনুসৰি যিমানখিনি মোক লাগে চেনি ইমানখিনি হিচাপত মই লৈছো আৰু চেনিখিনি দিয়াৰ পাছত এইখিনি ভালকে চাউলৰ গুড়ি আৰু নাৰিকলৰ লগত মিক্স কৰি লৈছো এইখিনি চামুচেৰে মিক্স কৰাৰ পাছত এতিয়া মই ইয়াতে দিম গাখীৰ এইখিনি গাখীৰত মই মানে বনাম বস্তুটো পানীৰেও বনাব পৰা যায় গাখীৰত বনালে বেছি টেষ্ট হয় সেই কাৰণে এইখিনি মই গাখীৰত বনাই আছো মানে গাখীৰ ব্যৱহাৰ কৰি আছো আৰু এইখিনি গাখীৰ দি লৈ এতিয়া ভালকে মিক্স কৰি লম তো ইয়াতে যিখিনি গাখীৰ লাগে সেইখিনি মই দিম মানে একদম ডাঠ পেষ্টও নহয় একদম পাতল পেষ্টও নহয় একদম মিডিয়াম এটা পেষ্ট বনাম তো এতিয়া এইখিনি অলপ অলপকৈ গাখীৰ দি পেলে মই এইখিনি মিক্স কৰি লৈছো আৰু এইখিনি মিক্স কৰাৰ পাছত মই মানে গেছত টেক্সি বহাবলৈ গৈছিলো তো সেই কাৰণে বাৰে বাৰে এনেকৈ অহা যোৱা কৰিব লগা হৈছে তো এতিয়া এইখিনি ভালকে মিক্স কৰি লৈছো ভালকে এইখিনি কৰি লৈ এটা ডাঠ পেষ্ট এটা ৰেডি কৰি লৈছো একদম ডাঠো নহয় একদম পাতলো নহয় এনেকৈ পেষ্ট এটা ৰেডি কৰি লৈছো তো এইখিনি মোৰ পেষ্ট ৰেডি হৈ গ'ল একদম ওচৰৰ পৰা দেখাই দিছো বগা কাৰণে বহুত বেছি লাইটিংৰ পোহৰটো আহে তো ইয়াতে অলপ নিমখ আৰু তেল দি দিছো চেনি দিছো নিমখৰ টেষ্ট এটা বেলেগ আহে আৰু লগতে বেকিং সোডা নহয় পাউডাৰ ব্যৱহাৰ কৰিছো মই আৰু এইখিনি এতিয়া ভালকে মিক্স কৰি লম অলপ সময়ৰ কাৰণে যাতে বেকিং যেটো পাউডাৰ দিছো হেতু ভালকে মিক্স হৈ যায় সেই কাৰণে অলপ সময় এইখিনি মিক্স কৰি লৈছো আৰু এইখিনি মিক্স কৰাৰ পাছত এইখিনি অলপ সময়ৰ কাৰণে ঢাকি দিম চাউল হয় যেটো তলত মানে গোটা হৈ যায় সেই কাৰণে অলপ সময় এখানে ডাঠ নহব কাৰণে মানে গোটা নহব কাৰণে মানে চামুচেৰে লৰাই পেলে মিক্স কৰি লৈছো এতিয়া মই অকমান ইয়াতে লৈ লৈছো গুড় এইখিনি গুড়ত এতিয়া মই ইয়াতে দি লৈছো নাৰিকল আৰু নাৰিকলখিনি গুড়ৰ লগত ভালকে ভাজি লম যেনেকৈ আমি নাৰিকলৰ লাৰু বনাওতে মানে ব্যৱহাৰ কৰো নাৰিকল গুড় ঠিক তেনেকৈ এটা ইয়াতে নাৰিকলৰ লাৰুৰ নিচিনাকে মানে এটো লাৰু নবনাও বাস ইয়াৰ যেটো আমি পিঠাত যেনেকৈ মাজত দিও টেকেলি পিঠা ঠিক তেনেকৈ মই গুড় আৰু নাৰিকলৰ এনেকৈ পেষ্ট এটা বনাই পেলে পেষ্ট নহয় ইয়াক কি কমিতে ষ্টাফিং এটা মাজত দি দিম তো সেই কাৰণে এইখিনি এতিয়া বাটিত ঢালি লৈছো আধা বাটি লম ঢালি তাৰ পাছত ওপৰত হেইটো যেটো নাৰিকলৰ বনাইছিলো ষ্টাফিং হেইটো দি লম তাৰ পাছত আকৌ ওপৰত মানে যেটো চাউলৰ গুড়ি পেষ্ট আছে সেইখিনি দি লম তেতিয়া কি হয় নাৰিকলৰ যিখিনি ষ্টাফিং আছে মাজত ধুনিয়াকৈ হৈ যায় আৰু যেতিয়া এটো পকি যাব তেতিয়া খুব এটা ধুনিয়া টেষ্টটো আহে আৰু গোন্ধ আহে খাবলৈ খুব বেছি টেষ্টি হয় তো এতিয়া মাজত এনেকৈ দি লৈছো আৰু তাৰ ওপৰেদি আকৌ ঢাকি দিছো পেষ্টটো এনেকৈ ঢাকি দিলে বস্তুখিনি ভিতৰত থাকি যায় তো এতিয়া এইখিনি ঢাকি লৈ বাস মানে বাটিকিটা অলপ মাৰি লম এনেকৈ থপথপকে যেতিয়া বস্তুখিনি ভালকে সমানকে বাটিটোৰ শেপত আহি যাব নহলে বা তলৰ ফালে কি হয় কেতিয়াবা খালি হৈ থাকি যায় তো সেই কাৰণে আৰু যিখিনি বাচিছিলে এইখিনি ওপৰত এনেকৈ দি দিছো তো এনেকৈ দি লৈছো গুটেখিনি এতিয়া মই এইখিনি ডেক্সি এটা বহাম তাতে পানী দি পেলে ভাপত পকাম ন টেকেলি পিঠা যেনেকৈ আমি কাপোৰত মেৰাই পেলে বনাও তো এইটো পিঠা টেকেলি পিঠা সেম হয় কিন্তু ইয়াৰ ষ্টাইলটো অলপ বেলেগ বনোৱা তো এইটো এনেকৈ দিব পাৰে আৰু বাকি যিখিনি মোৰ ৰৈ গৈছিল এটা টিফিন এটা দি লৈছো এনেকৈ তো এনেকৈ গুটেকিটা বহাই এতিয়া ঢাকন মাৰি দিম আধা ঘণ্টাৰ কাৰণে আধা ঘণ্টা 20 মিনিট এনেকৈ সময় হলে হৈ যায় তো এতিয়া একদম ধোঁৱা ওলাইছে আৰু অলপ সময় থলে চাগে পকি যাব তো এইখিনি অলপ সময় থোৱাৰ পাছত আকৌ মই দেখুৱাই দিছো যে এইখিনি ৰেডি হৈ গৈছে অলমোষ্ট তো এতিয়া মই ঠাণ্ডা হ'ব কাৰণে ৰাখিব লাগিব ঠাণ্ডা হোৱাৰ পাছত উলাই লৈছো যে পুৰা টিফিনৰ শেপত হৈছে আৰু পুৰা বাটিৰ শেপত হৈছে একদম ধুনিয়াকে টেকেলি পিঠা মোৰ ৰেডি হৈ গৈছে আৰু ওপৰত দি পেলে অলপমান গুড় এনেকৈ দি লৈছো আৰু এনেকৈ দিলে গুড় নাৰিকল খাব খুব বেছি টেষ্টি হয় এটো মোৰ আজি ৰেচিপি আছিলে ৰেচিপি চাই ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব জিলেকে আহিছে নেক্সট ভিডিঅ'ত লগ পাম